সত্ৰৰ উদাসীন ভকতসকললৈ অসম চৰকাৰৰ মাহেকীয়াভাৱে 1500 টকাৰ আৰ্থিক সহায়। উল্লেখযোগ্য যে সত্ৰৰ সংস্কৃতি সাধনাত উৰেটো জীৱন পাৰ কৰা বিষয়বাসনৰ পৰা দূৰত থাকি সংস্কৃতিৰ সাধনাত বৰ্তি থকা সত্ৰৰ উদাসীন বৈষ্ণৱসকললৈ ৰাজ্য চৰকাৰে আগবঢ়াব আৰ্থিক সহায়। হয়, কালি সদনত উদাসীন সত্ৰৰ বৈষ্ণৱসকলৰ কাৰণে যিটো চৰকাৰৰ পাৰিতোষিক অনুদান আগবঢ়াইছে পেঞ্চন মাহিলী হিচাপত, সেইটোত আমি উদাসীন সত্ৰকেইখনে চৰকাৰক ধন্যবাদ দিছোঁ। ইয়াৰ দ্বাৰা আমি এটাই আশা কৰিব পাৰোঁ, আমি চলাৰ অভাৱতো কিছু সীমিত হিচাপত চলিবলগীয়া হৈছে। কিন্তু চৰকাৰৰ এই আঁচনিৰ দ্বাৰাই আমি সত্ৰত প্ৰতিজন ৰাজমেধিয়ে 5-6জনকৈ ৰাখি সুচাৰুৰূপে পৰিচালনা কৰি সত্ৰৰ ঐতিহ্যৰ যিটো কলা কৃষ্টি আমি ৰাখিব পাৰিম বুলি আশা কৰি চৰকাৰক আমি ধন্যবাদ দিছোঁ। ইয়াৰ দ্বাৰা আমি বহুত যোৱাকালি অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ সুনিশ্চিতকৰণৰ বাবে জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। আমি চৰকাৰে যিটো পদক্ষেপ হাতত লৈছে, কালি কেবিনেট যিটো ঘোষণা কৰিছে, সেইটোৰ কাৰণে আমি নথৈ সুখী হৈছোঁ। বিশেষত আমাৰ কেৱলীয়া পন্থৰ ভকত বৈষ্ণৱসকলৰ ইয়াত চলা মেলা ব্যৱস্থাটো খুব অতি কমভাৱে থাকে। সত্ৰৰ ফালৰ পৰা কিবা এটা দিয়ে যদি আমি সম্পূৰ্ণ চলিব নোৱাৰোঁ। গতিকে এনেকুৱা এটা পদক্ষেপ চৰকাৰে হাতত লোৱাৰ কাৰণে কেবিনেটত কালি যিটো ঘোষণা হৈছে, সেই ঘোষণাটো হোৱাৰ কাৰণে আমি অকল দক্ষিণপাট সত্ৰ বুলিয়ে নহয়, উদাসীন সত্ৰ যিমান সকলো বৈষ্ণৱসকলক কিবা এটা জলপানী হিচাপে কিবা এটা দিয়াটো তেখেতসকলে সিদ্ধান্ত লৈছে। সেইটোৰ কাৰণে আমি চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। ইয়াৰ ভিতৰত তেখেতে সত্ৰনগৰী মাজুলীৰ বাবে বিশেষ এক ঘোষণা কৰে, য'ত মাজুলীৰ সত্ৰসমূহত থকা উদাসীন ভকত বৈষ্ণৱসকলক অহা অক্টোবৰ মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি মাহে 1500 টকাৰ আৰ্থিক সহযোগিতা আগবঢ়াব। সৰ্বপ্ৰথমে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। তেখেতলোকে যি পদক্ষেপ লৈছে উদাসীন সত্ৰৰ ভকতসকলক মাহিলী 1500কৈ দিয়াৰ যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, সেইটো লৈ আমি নথৈ আনন্দিত হৈছোঁ। যিহেতু উদাসীন সত্ৰৰ ভকতসকলে বহুত কষ্টৰ মাজেৰে তেওঁলোকৰ জীৱন পাৰ কৰিবলগীয়া হয়। এইটো 1500 টকাটো আংশিক অনুদান হ'লেও এই 1500 টকাই তেখেতলোকক বহুত উপকৃত কৰিব বুলি মই ভাবোঁ। যিহেতু সত্ৰৰ ভকতসকলে বাহিৰত গৈ কোনো কৰ্ম আজি কৰিব নোৱাৰে, তেওঁলোকে সত্ৰৰ নীতি নিয়মৰ মাজেৰে সত্ৰৰ মাজতে থাকি জীৱিকা নিৰ্বাহ কৰিব লাগে। যিহেতু আজিৰ যুগত এজন মানুহ চলিবৰ কাৰণে বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে তেখেতলোকে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ বাবে আমি তেখেতলোকক ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতলৈও যদি এই অনুদানটো আৰু অলপ বাঢ়িব পাৰে, তেতিয়া নিশ্চয় আৰু অলপ উপকৃত। এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনক শলাগ লৈ মাজুলীৰ সত্ৰসমূহৰ বৈষ্ণৱসকলে। মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট, নিউজ নাও।